সৰুৰ পৰাই মন আছিলে সাগৰখন এবাৰ ওচৰৰ পৰা চোৱাৰ আৰু যেতিয়া মোক কোনোবাই সোধে যে তোমাৰ সপোন কি তেতিয়া মই কৈছিলোঁ যে সাগৰখন এবাৰ ওচৰৰ পৰা চোৱাৰ এটা সপোন আছে সাগৰৰ পানী হাতেৰে চুই চোৱাৰ এটা সপোন আছে আৰু সেই সপোন যেন বাস্তৱত ৰূপায়িত হ'ল দুদিন ভাগৰুৱা দেহাৰে গৈ সাগৰ পাইছিলোঁ আৰু সাগৰ পায়ে সাগৰৰ যি শীতল বতাহজাক সেই বতাহজাকে শৰীৰৰ দুখ ভাগৰ সকলো নাইকিয়া কৰি দিছিলে শুনিছিলোঁ সাগৰ হেনো বৰ বিশাল সাগৰৰ পাৰ হেনো দেখাই নাপায় সঁচাকৈ সাগৰখন বৰ বিশাল সাগৰৰ পানী হাতেৰে চুই চাইছিলোঁ অলপ মুখতো দি চাইছিলোঁ সাগৰৰ পানী লুণীয়া হয়নে নহয় এই যে মূৰ্তিটো দেখা পাইছে এইটো বালিৰে বনোৱা এটা মূৰ্তি এই ল'ৰাজনে বনাইছে আমি তাত থাকোঁতে চকুৰ আগতে এনেকুৱা মূৰ্তিসমূহ বা ভিডিঅ'সমূহ ছ'চিয়েল মিডিয়াত দেখা পাইছিলোঁ কিন্তু আজিৰ এই ভিডিঅ'টো যে দেখিছে এই ভিডিঅ'টোত কিন্তু মোৰ নিজ মোবাইলেৰে কৰা ভিডিঅ' বহুত বেছি ভাল লাগিছিল তাত থকা সময়খিনিত সেই সময়খিনি এনেকুৱা লাগিছিল যেন ধৰি ৰাখিম মন গৈছিল সাগৰৰ পাৰত এটা ঘৰ সাজি থাকিবলৈ সাগৰৰ ঢৌবোৰত নিজকে বিলীন কৰি দিবলৈ